কোন ব্ৰহ্মাৰ পিতা হয়, কোন বিষ্ণুৰ মা, শংকৰৰ ককা কোন হয়, আমাক কৈ দিয়া। এই বিষয়ে জানিবলৈ কৃপা কৰি শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ অমৃত বচন সৰ্বপবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। কয় যে যেতিয়া পৰমাত্মা কবীৰ দেৱজী আহিছিলে তেওঁৰ লগত ধেমালি কৰিলে আৰু 18 লাখ ব্যক্তিক চিঠি লিখি দিলে যে কবীৰজীয়ে ভাণ্ডাৰা কৰিব। আৰু কবীৰজী সৰু পজাত আছিলে, ভগৱানৰ লীলা কৰিছিলে যে ভগৱান ভজন কৰা মোৰ গীত, তেতিয়া দেখিবা পৰমাত্মাৰ হাত। 18 লাখ ব্যক্তি আহি গ'ল, আবেলিৰ আটাও নাছিলে তেতিয়া ঘৰত। পৰমাত্মাৰ লীলা তাততো কবীৰ ৰূপেৰে বহি আছিল, এজন দুখীয়া ব্যক্তিৰ ৰূপত তেওঁ সতলোকলৈ গ'ল। তাৰ পৰা 9 লাখ গৰুৰ ওপৰত বনাই থোৱা সামগ্ৰী সতলোকৰ পৰা 1 ছেকেণ্ডত ইয়ালৈ লৈ আহিল, গৰম গৰম, আৰু ভাণ্ডাৰা লগাই দিলে। 3 দিনলৈকে 18 লাখ ব্যক্তিৰ ভাণ্ডাৰা চলাই থাকিলে পৰমাত্মাই। আৰু চিঠিত লিখিছিলে যে কবীৰে এক অচৰফি দিব বুলি আৰু দিব বুলি কম্বল এখন, সেয়াও লগতেই দিছিলে। অৰ্থাৎ তেওঁক তল পেলাবলৈ ভগৱান কবীৰজীক সৰু দেখুৱাব বিচাৰিছিলে। তেন্তে পুণ্যাত্মাসকল, कबीर जी ने कहा था ये खाकी खंजूसपुर अन्न का नहीं सुमार, और दूसरा रूप केशव नाम धरका आगे थे कि व्यापारी का रूप बना के गरीबदास केशव के अन्न का नहीं सुमार। পৰমাত্মাই ক'লে যে ইয়ে খাকি খঞ্জুচ, একেবাৰে কৃপণ খোখাপুৰ হয়, একেবাৰেই খালী। মইতো সতলোকৰ পৰা লৈ আহিছোঁ এই সকলোবোৰ বস্তু। এতিয়া পুণ্যাত্মাসকল, এতিয়া সেয়াই আছে ইয়াত। গতিকে আজি এই ব্যৱস্থা পৰমাত্মাই যি কৰি ৰাখিছে নিজৰ পুণ্য আত্মাসকলক সুখ দিবলৈ, এওঁলোকৰ বেয়া দিশবোৰ এৰুৱাইছে, এওঁলোকৰ আহি থকা বিপদবোৰক সমাপ্ত কৰিছে আৰু এওঁলোকক ধনী বনাই আছে আৰু প্ৰেৰণা কৰি আছে সন্তান দান কৰক। धर्म तो 10 का नहीं 10 के तीनों लोग, खैर आए तुम्हें खैर है कीजिए आत्म पोख। গতিকে আপোনালোককতো প্ৰথমতে দিয়ে। फिर कहते करे करावे साइया मन में लहर उठा, दादू सिर दर्जीव के आप बगल हो जा। এজন ব্যক্তি সকলো ঠাইতেই নিৰাশ হৈ আছে আৰু ডক্টৰে ক'লে যে অপাৰেশ্যন কৰিব লাগিব, 1 লাখ টকা লাগিব। ইয়াত মালিকে তেনেকুৱাই যাৰ সঁচা শ্ৰদ্ধা, সঁচা মন, পূৰ্ণ বিশ্বাস হৈ যায়, তেওঁলোকক লগে লগেই আৰাম দি দিয়ে। তেওঁ সুস্থ হৈ গ'ল, তেওঁৰ লাখ টকা বাচিল। প্ৰাণৰ বাবে যুঁজি আছিলে, বাচিব নে নেবাচিব, তেওঁ বাচি গ'ল। আকৌ প্ৰেৰণাও কৰে যে কিবা পুণ্য কৰাব পায়। গতিকে সেইধৰণেই তেওঁ আজি এই সদাব্ৰত চলাই আছে ভগৱানে। যাৰ যি সহযোগ আছে তেওঁৰ সিমানেই লাভ হৈ আছে। গতিকে কোৱাৰ অৰ্থ এয়াই যে আপোনালোকক ইমান সুবিধা দি পেলাই ভগৱানে কয় যে মোৰ মহিমা শুনা বহি পেলাই মনোযোগেৰে। আৰু এতিয়া যদি কোনোবাই ভুল কৰে তেনেহ'লে ভগৱানে তেওঁলোকক নেৰিব। ক'ৰবাত ভাল গৰম কাপোৰ পালে তাত সোমাই যোৱা, এনেকৈ নল'বা। সৎসংগলৈ আহি পৰমাত্মাৰ মহিমাৰ কথা খুব মনোযোগেৰে শুনিব লাগে। ইমান ব্যৱস্থা কৰি ৰখা হৈছে কিয়? সেইকাৰণেই যে ল'ৰা ছোৱালীবোৰে ভগৱানক চিনিব পাৰে। এতিয়া আপোনালোকক দেখুৱাই আছোঁ কুৰাণ শ্বৰীফত। কুৰাণ শ্বৰীফৰ জ্ঞানদাতাই কয় যে তেওঁ কবীৰ ভগৱান হয়, যিয়ে 6টা দিনত সৃষ্টি ৰচনা কৰিলে। এতিয়া তাৰ আগতে অলপ পবিত্ৰ বাইবেল দেখুৱাব লাগিব। এয়া হৈছে পবিত্ৰ বাইবেল, সম্পূৰ্ণ জীৱন অধ্যয়ন বাইবেল। এইখন বাইবেল, এয়া হৈছে ইয়াৰ জেনেৰেল এডিটৰ। এয়া ইয়াৰ পৰা হিন্দীত পঢ়ি। প্ৰবন্ধ সম্পাদক ডেভিড ষ্টুৱাৰ্ড, ইংৰাজী। প্ৰধান সম্পাদক ডনাল্ড চি ষ্টাম্প, MA MDV। সংযুক্ত সম্পাদক এয়া হৈছে, ইয়াত লিখা আছে, ছপোৱা হৈছে, চাই লওক। মিছৰি USA পৰা ছপোৱা হৈছে। এতিয়া ইয়াত সকলোতকৈ আগত সৃষ্টি সেয়া আছে, উৎপত্তিৰ আছে ইয়াত। আৰু সৃষ্টিৰ একেবাৰেই প্ৰথম অধ্যায়তেই জেনেচিয়াছ মানে সৃষ্টি, জেনেচিয়াছ 1। এয়া 4 নম্বৰ পৃষ্ঠাত উৎপত্তি ইয়াৰ পৰা আৰম্ভ হৈছে। প্ৰথম আৰম্ভণিতে পৰমেশ্বৰে আকাশ আৰু পৃথিৱী সৃষ্টি কৰিলে। এয়া প্ৰথম দিন আছিল। এই ধৰণে এয়া প্ৰথম দিন হৈ গ'ল। আকৌ দ্বিতীয় দিন হৈ গ'ল, প্ৰকাশ প্ৰকোশ বনাই দিলে দ্বিতীয় দিনা। আকৌ তৃতীয় দিন হৈ গ'ল, যি ইয়াত লিখা আছে, ফলদায়ক বৃক্ষ যাৰ গুটি এটা এটা জাতিৰ অনুসাৰে বনালে। এই প্ৰকাৰে এতিয়া এয়া তৃতীয় দিন হৈ গ'ল। দিন আৰু ৰাতিত প্ৰভুতা কৰে আৰু উজ্জ্বলতাৰে আন্ধাৰ কৰে, আকৌ সন্ধিয়া হয়, আকৌ এনেদৰেই এয়া চতুৰ্থ দিন হৈ গ'ল। এতিয়া ইয়াত চাওক, পৃষ্ঠা নম্বৰ 5।
এয়া 4ত পঢ়িছিল আপোনালোকে। এতিয়া 5ত কি আছে? সন্ধিয়া হ'ল, আন্ধাৰ হ'ল। এয়া 5 নম্বৰ দিন গ'ল, 6 নম্বৰ দিন আহিল। আচল কথাটো হ'ল আকৌ পৰমেশ্বৰে ক'লে মানুহক মই মোৰ স্বৰূপ অনুসৰি মোৰ সমানতাত বনাইছোঁ, আৰু সেই সমুদ্ৰৰ মাছবোৰ আৰু আকাশৰ চৰাইবোৰ আৰু গৃহপালিত প্ৰাণীক, গোটেই পৃথিৱীত আৰু সকলো বগাই থকা জীৱ জন্তু যি পৃথিৱীত বগাই ফুৰে, অধিকাৰ ৰাখে, যি সম্পূৰ্ণ বুদ্ধি জ্ঞানী হয়, তেতিয়া পৰমেশ্বৰে মনুষ্যক নিজৰ অনুসৰি উৎপন্ন কৰিলে। নিজৰ স্বৰূপ অনুসৰি পৰমেশ্বৰে মানুহৰ উৎপন্ন কৰিলে, আৰু নৰ আৰু নাৰীৰ ৰূপত তেওঁ মনুষ্যৰ সৃষ্টি কৰিলে। পৰমাত্মা কেনেকুৱা হয়? মনুষ্যৰ দৰে, নৰৰ দৰে। আণ্ডাৰষ্টুড হৈ গ'ল? এতিয়া ইয়াত চাওক, এই ধৰণে 6 নম্বৰ দিনত আন্ধাৰ হ'ল, সন্ধিয়া হ'ল, এই ধৰণে 6টা দিন হৈ গ'ল। এতিয়া 7 নম্বৰ দিন, আৰু পৰমেশ্বৰে নিজৰ কাম যি কৰি আছিলে সেয়া 7ম দিনত সমাপ্ত কৰিলে। নিজে কৰি থকা সকলোবোৰ কামৰ পৰা 7ম দিনত ৰেহাই ল'লে, অৰ্থাৎ 6টা দিনত সৃষ্টি ৰচিলে আৰু 7ম দিনত বিশ্ৰাম কৰিলে। এতিয়া ইয়াৰ পৰা ইমানেই ল'বলৈ আছিলে। এতিয়া পবিত্ৰ বাইবেলে স্পষ্ট কৰি দিলে যে পৰমাত্মা মনুষ্যৰ দৰেই হয়। তেওঁ নিজৰ ৰূপত মানুহক বনালে, নৰ নাৰীৰ ৰূপত উৎপন্ন কৰিলে। আগলৈ বহুত ভাল প্ৰমাণ আছে ইয়াৰ, যে পৰমাত্মা সাকাৰ হয়, তেওঁ ওচৰত থিয় হৈ থকা দেখা যায়, কথা পাতে, বাইবেলত লিখা আছে। এতিয়া কোৰাণ শ্বৰীফত দেখাই আছোঁ। এয়া কোৰাণ শ্বৰীফ হয়, পবিত্ৰ কোৰাণ শ্বৰীফ। ইয়াত লিখা আছে, এয়াতো এওঁলোকৰ আৰবী ভাষা হয়। জালিকল কিতাবু লা ৰেব জু জেছলা ফিহি জু। ইয়াৰ অৰ্থ ইয়াত কৈছে যে এইখন সেই এলহামী কিতাপ হয়, ধাৰ্মিক কিতাপ হয়, য'ত কোনো সন্দেহৰ কথা নাই। অৰ্থাৎ ইয়াত যি লিখা আছে সেয়া ফাইনেল হয়, ইয়াত কোনো ডাউট নাই, ইয়াত কোনো ভুল নাই। ইয়াত কোৱাৰ ভাৱ এইটোৱেই। এয়া ক'ৰ পৰা ছপা হৈছে? শাস্ত্ৰীয় আৰবী পদ্ধতি নাগৰী লিপিত। ইয়াৰ অৰ্থ হৈছে সহ-অনুবাদ, সতীপন, সহ-অনুবাদ। ৰূপান্তকাৰ হৈছে নন্দ কুমাৰ অৱস্থি। শ্বেৰৱানী সংস্কৰণ। এয়া ক'ৰ পৰা ছপোৱা হৈছে? কোৰাণ শ্বৰীফ শ্বেৰৱানী সংস্কৰণ। প্ৰকাশক হৈছে লক্ষ্ণৌ কিতাপ ঘৰ, মৌচম বাগ, গীতাপুৰ ৰোড, লক্ষ্ণৌ। ইয়াৰ পৰা ছপোৱা হৈছে। এতিয়া আমি ইয়াৰ ছুৰত ফৰকানী 25ত আহিছোঁ। এয়া চাওক, এয়া ছুৰত কোৰাণ শ্বৰীফ হয়, আৰু ছুৰতুল ফুৰকানী, ইয়াক ছুৰত বুলি কয়, ছুৰতুল ফুৰকানী, অৰ্থাৎ ছুৰত ফুৰকানী 25। এতিয়া ইয়াত ইয়াৰ পৰা চাম আমি। এয়া চাওক, এয়া 52 নম্বৰ আয়াত হয়। 51 ইয়াত সমাপ্ত হ'ল, এয়া 52। फला तुतियल काफिरन व जाहिदहुम बिही जिहादन कबीरन। ইয়াত স্পষ্ট লিখা আছে কবীৰন। ইয়াক এই কোৰাণ শ্বৰীফ কোৱা বা মছজিদেই কোৱা। ইয়াত দেখুৱাম আপোনালোকক। ইয়াৰ হিন্দী অনুবাদ ইয়াত কৰিছে এওঁলোকে। ইয়াত 51 সমাপ্ত হ'ল, 52 আৰম্ভ হ'ল। ইয়াৰ অনুবাদ হ'ল এয়া যি আমি আৰবী ভাষা পঢ়িলোঁ, লিখা আছে ইয়াত নাগৰী লিপিত। এই 52ৰ ইয়াত অনুবাদ কৰিলে। গতিকে হে পৈগম্বৰ হজৰত মহম্মদক কোৰাণ শ্বৰীফৰ জ্ঞানদাতা বুলি কোৱা হৈছে। তুমি কাফিৰে কোৱা কথা নামানিবা, যি পৰমাত্মাৰ পূজা নকৰে, আন দেৱ দেৱতাৰ পূজা কৰে, তেওঁলোকক কাফিৰ বুলি কোৱা হয়। নামানিবা। আৰু এই কোৰাণ শ্বৰীফৰ দলিলৰ পৰা যি মই তোমালোকক জ্ঞান দি আছোঁ, ইয়াৰ মুখামুখি খুব ভালদৰে কৰিবা। ইয়াত কবীৰৰ অৰ্থ খুব ডাঙৰ কৰি দিলে। আৰু এইটো লিখিব লাগিছিলে যে সেই আল্লাহ फला तुतियल काफिरन व जाहिदुम बिही जिहादन कबीरन। কবীৰন মানে কবীৰৰ বাবে তুমি সংঘৰ্ষ কৰা। সেইসকল যি কাফিৰ হয় তেওঁলোকেতো নামানে কবীৰ ইজ গড, কিন্তু মই কৈ আছোঁ সেই কবীৰ হৈছে সকলো। এতিয়া ইয়াত কবীৰন কোৱা, কবীৰ কোৱা, খবীৰ কোৱা, খবীৰন কোৱা, এয়া সেই পৰমাত্মাৰেই এটা ভাষাৰ ভিন্নতাৰ অন্তৰহে। এতিয়া সেয়াই একেধৰণে কোৰাণ শ্বৰীফ যি হয়, কোৰাণ মছজিদ নাম হয়, ইয়াৰ কেৱল লিখাতহে অন্তৰ আছে। ৰাইটাৰে অনুবাদ কৰাৰ সময়ত সেয়া কবীৰন লিখা বা কবীৰা লিখা একেটাই কথা। চাব, এয়া কোৰাণ মছজিদ হয়, এয়া সেইখনে একেই হয়, ইয়াত এটা আখৰৰো পাৰ্থক্য নাই, কিন্তু ইয়াত মছজিদ লিখি দিলে। আৰবী আৰবী মতন, অৰ্থাৎ প্ৰকাশক হৈছে আসিফ বুক ডিপো, 422 মতিয়া মহল, জামা মছজিদ, দিল্লী 6ৰ পৰা। এয়া কোৰাণ মছজিদ। তৰ্জুমা হৈছে মৌলানা ফাতে মোহাম্মদ খাঁ চাহিব জালন্ধৰী।
তসহি মৌলানা আব্দুল মজিদ সৰবৰ চাহেব। প্ৰকাশক হৈছে ফৰিদ বুক ডিপো প্ৰাইভেট লিমিটেড, নিউ দিল্লী, ইমান। এতিয়া ইয়াত ছুৰত ফুৰকানীত আহি আছোঁ আমি। আখৰৰো অন্তৰ নাই ইয়াত, ইমানেই হয়। ছুৰত ফুৰকানী 25, পৃষ্ঠা নম্বৰ হৈছে ইয়াত 570 হয় আৰু তাত 604। কুৰাণ শ্বৰীফত এতিয়া আমি ইয়াত তললৈ আহোঁ। এজ ইট ইজ, ইয়াত একো অন্তৰ নাই। 51 আছিল ইয়াত, এয়া 52 আৰম্ভ হ'ল। फला तुतियल काफिरन ने व जिहादुम बिही जिहादन कबीरा। কবিৰা কোৱা, কবিৰন কোৱা, কবিৰ কোৱা, খবিৰা কোৱা। এয়া মাত্ৰ ইয়াত কবিৰা লিখা আছে, তাত কবিৰন লিখা আছিল। এতিয়া এয়া কবিৰ কোৱা, একেই কথা হয়। ইয়াৰ পৰা ইমানেই ল'বলগীয়া আছিল। এতিয়া আমি কুৰাণ শ্বৰীফ চাম। এতিয়া আমি এয়া যি পঢ়িছিলোঁ সেয়া কুৰাণ মজিদ দেখুৱাইছিলোঁ। এতিয়া আকৌ কুৰাণ শ্বৰীফ লৈছোঁ। ইয়াৰ অনুবাদ আমি এতিয়া চাম। এতিয়া চাওক, কুৰাণ শ্বৰীফ আকৌ লৈছোঁ। সেয়া মজিদ আছিল, এয়া কুৰাণ শ্বৰীফ হয়। আৰু ইয়াৰ অনুবাদক প্ৰকাশক মই আগতেই দেখুৱাই থৈছোঁ। এই সকলোবোৰ লক্ষ্ণৌ কিতাপঘৰৰ পৰা প্ৰকাশিত, মৌচম বাগ, সীতাপুৰ ৰোড, লক্ষ্ণৌৰ পৰা। এতিয়া আমি আহি আছোঁ ইয়াৰ 604 পৃষ্ঠালৈ। 604 পৃষ্ঠাত, আৰু এয়াই হয় কুৰাণ শ্বৰীফৰ ছুৰত ফুৰকানী 25। তললৈ আহোঁ। এয়া 52 নম্বৰ আয়ত হয়। फला तुतियल काफिरन जाहिदुम बिही जिहादन कबीरन। এয়া কবিৰ কোৱা, কবিৰা কোৱা, কবিৰন কোৱা কনচেপ্ট ক্লিয়াৰ হৈ গ'ল। এতিয়া এইটোৱে কি কয় ইয়াত, হে পেগম্বৰ, কুৰাণ শ্বৰীফৰ জ্ঞান দিয়াজন নিজৰ পেগম্বৰক কৈ আছে, তুমি কাফিৰৰ কথা নুশুনিবা। সেই কাফিৰে ভগৱানক নামানে, এওঁলোকেতো বেলেগ দেৱতাৰ পূজা কৰে। এই কুৰাণ শ্বৰীফৰ দলিলৰ পৰা, কুৰাণৰ দলিলৰ পৰা তোমাক যি হিদায়ত দি আছোঁ, ইয়াৰ আধাৰত এওঁৰ মুখামুখি হ'বা। সেই কবিৰৰ বাবে, জিহাদন কবিৰৰ, সেই কবিৰৰ বাবে, কবিৰ আল্লাহৰ বাবে সংঘৰ্ষ কৰা, কাজিয়া নহয়। জিহাদৰ অৰ্থ কাজিয়া কৰা নহয়, সংঘৰ্ষ কৰা। এওঁলোকৰ কথাত নাহিবা, চিধা কথা। এতিয়া চোৱা, আমি 52ৰ অৰ্থ পঢ়িলোঁ। এতিয়া 607ত ছুৰত ফুৰকানী 25ৰ, আৰু এই কবিৰ নামৰ আল্লাহ তেওঁৱেই হয়, যিয়ে দুয়োখন নদীৰ পাৰত লগ লগাই দিলে, এখনৰ মিঠা পিয়াহ আঁতৰাবলৈ আৰু এখনৰ তিতা কেহা, আৰু দুয়োৰে মাজত এটা শক্তিশালী ৰোড বনাই দিলে। আৰু তেওঁৱেই হয় যিয়ে পানীৰ টোপেৰে মানুহক সৃষ্টি কৰিছে, আকৌ চাহিবে নচিব অৰ্থাৎ কাৰোবাৰ ল'ৰা অথবা ছোৱালী, আৰু শহুৰৰ ঘৰ অৰ্থাৎ কাৰোবাৰ জোঁৱাই বোৱাৰী বনালে। আৰু তোমালোকৰ পৰৱৰদিগাৰ সকলোবোৰ কাম কৰিবলৈ সমৰ্থক হয়। আৰু কাফিৰ আল্লাহৰ অবিহনে এনেকুৱাক পূজা কৰে দেৱতাসকলক, যিয়ে না এওঁলোকক পৰিত্ৰাণ কৰাব পাৰে আৰু না তেওঁলোকক কোনো ক্ষতি কৰিব পাৰে। আৰু কাফিৰটো নিজৰ পৰৱৰদিগাৰৰ পৰা অৰ্থাৎ কবিৰৰ পৰা, কবিৰ আল্লাহৰ পৰা মুখ ঘূৰাই আছে, পিঠি দি আছে, মুখ ঘূৰাই থৈছে। এতিয়া 56-55 ইয়াতে সমাপ্ত হ'ল। 56ত কৈছে, হে পেগম্বৰ, আমি তোমাক ভাল খবৰ শুনাবলৈ আৰু কেৱল শাস্তিৰ পৰা ভয় খুৱাবলৈ পঠিয়াইছিলোঁ। আৰু 57ত কৈছে যে এই লোকসকলক কোৱা যে মই তোমাৰ পৰা আল্লাহৰ আদেশৰ পিছত আৰু একো হাজিৰা নিবিচাৰোঁ, লাগিলে নিজৰ পৰৱৰদিগাৰক পোৱাৰ ৰাস্তা নিজে বাছি লোৱা। এতিয়া 58ত আচৰিত কৰি দিলে, হে পেগম্বৰ, সেই জীৱিত জনৰ ওপৰত ভৰসা ৰাখা, চৈতন্য নহয়। কবিৰ পৰমাত্মাই যেনেকৈ ভাল আত্মাসকলক লগ পাই বেদত আপুনি পঢ়িছে, এনেকৈয়ে আদৰণীয় ধৰমদাস চাহেবজীক, আদৰণীয় গৰীবদাস চাহেবজীক, আদৰণীয় নানক চাহেবদেৱক, এনেকৈয়ে আদৰণীয় মহম্মদ চাহেবদেৱক লগ কৰিছিলে এই জীৱিত মহাত্মাৰ ৰূপত। কিন্তু এওঁলোকে তেওঁৰ কথা স্বীকাৰ নকৰিছিল। সেই কুৰাণ শ্বৰীফৰ জ্ঞানদাতাই কৈছে যে সেই জীৱিতজনৰ ওপৰত ভৰসা ৰাখা, তেওঁ কেতিয়াও নমৰে, তেওঁ অবিনাশী, তেওঁ জীৱিত মহাত্মাৰ ৰূপত তোমাক লগ কৰিছিলে। আৰু গুণৰ লগতে তেওঁৰ সঁচা সাধনা কৰি থাকা। অৰ্থাৎ গীতাৰ জ্ঞানদাতাই বেলেগ আল্লাহৰ অনিবাৰ্য সাধনা কৰিবৰ বাবে কৈ আছে, আৰু নিজৰ লোকৰ পাপৰ পৰা তেওঁলোক যথেষ্ট সজাগ। এয়া কবিৰ হয় ইয়াত। এয়া 58 নম্বৰ আয়াত হয়। এয়া চাওক 58, এয়া 58 হয়। ইয়াত পঢ়িম, এয়া খবিৰা লিখা আছে। ইবাদৈ খবিৰা, ইবাদৈ মানে পূজাৰ যোগ্য সেই কবিৰ হয়। ইবাদত মানে পূজা, ইবাদহি মানে পূজাৰ যোগ্য, এয়া কবিৰ হয়, কবিৰ। এয়া 58। এতিয়া ইয়ালৈ আহিম আকৌ।
এয়া 58 আমি পঢ়ি আছোঁ। ইয়াত লিখা আছে, তেওঁ নিজৰ ভক্তসকলক তেওঁ জীৱিত ৰূপেৰে তোমালোকক লগ কৰিছিলে, তেওঁৰ ওপৰত ভৰসা ৰাখা, সেয়া অবিনাশী পৰমাত্মা হয়, আৰু গুণৰ লগতে তেওঁৰ সঁচা সাধনা কৰি থাকা, আৰু নিজৰ লোকৰ পাপৰ পৰা সেই কবিৰ বহুত সাৱধান হয়, অৰ্থাৎ পাপক নাশ কৰি দিয়ে। সেই কবিৰ সজাগ হয়, কবিৰ, সেই কবিৰ আল্লাহ, আল্লাহু আকবৰ, সেই কবিৰে সকলো জানে। এতিয়া 59 আচৰিত কৰি দিলে, আৰু যিয়ে আকাশ আৰু মাটি আৰু যিবোৰেই তেওঁৰ মাজত আছে সকলোবোৰক ছদিনত সৃষ্টি কৰিলে আৰু সিংহাসনত গৈ বহিল, সেই আল্লাহ ডাঙৰ। এতিয়া এওঁলোকে ইয়াতো কবিৰৰ অৰ্থ ডাঙৰ কৰি দিলে। সেই আল্লাহ কবিৰ হয়, এয়া লিখিব লাগিছিলে, সেই আল্লাহ কবিৰ হয়। এয়া 59 চাওক, এয়া 59 আহি গ'ল আকৌ। ইয়াত আকৌ খবিৰন লিখা আছে। रहमानु फसल बिही खबीरन। কবিৰন কোৱা, কবিৰ কোৱা, খবিৰ কোৱা, এওঁলোকে ইয়াৰ অৰ্থটো ডাঙৰ কৰি দিলে। এতিয়া আকৌ পঢ়িম এই 58 নম্বৰত, যিয়ে আকাশ আৰু মাটি আৰু বাকী যিবোৰ ইয়াৰ মাজত আছে সকলোবোৰ ছদিনত সৃষ্টি কৰিলে, যি পবিত্ৰ বাইবেলে জ্ঞান দিয়ে, 60% জ্ঞানেই সেই কোৰাণ শ্বৰীফত আছে। ছদিনত সৃষ্টি কৰিলে আৰু সিংহাসনত গৈ বিৰাজমান হ'ল। সেই আল্লাহ ডাঙৰ, সেই আল্লাহ কবিৰ, সেই আল্লাহ আকবৰ, সেই আল্লাহ কবিৰ হয়, সেই ভগৱান কবিৰ বহুত দয়ালু হয়, ৰহমান হয়। আৰু ইয়াৰ খবৰ, ইয়াৰ বিষয়ে জ্ঞান কোনো বা খবৰ ইলমৱালে অৰ্থাৎ তত্ত্বদৰ্শী সন্তক সুধি চোৱা। ইয়াৰে সিদ্ধ হৈ গ'ল যে কোৰাণ শ্বৰীফৰ জ্ঞানদাতাও সেই আল্লাহ অৰ্থাৎ ডাঙৰ ভগৱান, যাক তেওঁ ডাঙৰ বুলি কৈছে, তেওঁৰ বিষয়ে আধা জ্ঞান আছে, তেওঁৰ বিষয়ে খবৰ ভালকৈ নাই। ইয়াতে সেয়া স্পষ্ট কৰিছে যে তেওঁ সাকাৰ পৰমাত্মা হয়, তেওঁৰ নাম কবিৰ হয়, ছদিনত সৃষ্টি ৰচিলে আৰু সপ্তম দিনত সিংহাসনত গৈ বহিল। গতিকে তেওঁ বিৰাজমান হ'ল, তেওঁ এজন দেশীয় আৰু সাকাৰ হয়, তেওঁ মনুষ্য সদৃশ হয়, সেয়া পবিত্ৰ বাইবেলে সিদ্ধ কৰিলে। এতিয়া আজি এই মুছলমান ভাইসকলৰ কথাও ভুল সিদ্ধ হ'ল, যিয়ে হিন্দুসকলক এই বুলি কৈছিলে যে তেওঁলোকে দেৱতাৰ পূজা কৰে, তেওঁলোকৰ মুক্তি নহ'ব। এতিয়া তেওঁলোকো সেই কালৰ জালতেইহে আছে, এইটোও ভাবিব লাগিব। আমি এজন পিতৃৰ সন্তান, পুণ্যাত্মাসকল, পৰমাত্মাক পোৱাটো একেবাৰেই সহজ। এইটো বিশ্বাস হ'ব লাগিব যে কোন পৰমাত্মা হয় আৰু তেওঁ কি স্থিতিত আছে, তেওঁ কেনেকুৱা লীলা কৰে, তেওঁক চিনি পোৱাটো অনিবাৰ্য হয়, আৰু কি তেওঁৰ ৱে অফ ৱৰ্শ্বিপ হয়, সেই পূজাৰ বিধি কি হয় যাৰ দ্বাৰা মুক্তি হ'ব, তেওঁ কোন হয়, কেনেকুৱা হয়, তেওঁৰ নাম কি, ইয়াৰ প্ৰমাণ কি? ইয়াৰ প্ৰমাণ এই সৎগ্ৰন্থত আছে। গীতাজীৰ অধ্যায় নম্বৰ 16 শ্লোক নম্বৰ 23 কৈছে যে, হে অৰ্জুন, যিয়ে শাস্ত্ৰবিধি ত্যাগ কৰি নিজৰ মতে আচৰণ কৰে, তেওঁলোকৰ নাতো কোনো গতি হয় অৰ্থাৎ মুক্তি নাপায়, না তেওঁলোকৰ কোনো সিদ্ধিপ্ৰাপ্ত হয়, আৰু না কোনো সুখ হয়, ইউজলেছ। 24 নম্বৰ শ্লোকত 16 নম্বৰ অধ্যায়ত কৈছে যে গীতাত, যে অৰ্জুন, এয়াই তোমাৰ বাবে অৰ্জুন শাস্ত্ৰৰ প্ৰমাণ হয়, কৰ্তব্য আৰু অকৰ্তব্যৰ, কি কৰিব লাগে সাধনা, কি কৰিব নালাগে। কাৰোবাৰ লোকবেদত বিশ্বাস নকৰিবা। যেনেকৈ ৰাধা স্বামীসকলৰ লোকবেদ আপোনালোকক দেখুৱাই দিলেতো হাঁহি উঠিব। এওঁলোকে এইটোও নাজানে যে সৎনাম খোৱাৰ বস্তু নে পিন্ধাৰ বস্তু। যি টি কৈ আছে সৎনাম সাৰনাম সেয়া একেই হয়, সৎনামকেই কয় সৎপুৰুষো সৎনাম, সাৰ শব্দও সৎনাম, আৰু সৎখণ্ডও সৎনাম, আৰু সৎপুৰুষো সৎনাম। এওঁলোক যাব সৎলোকলৈ, কি আচৰিত কথা কয়। এতিয়া পুণ্যাত্মাসকল, সৃষ্টি ৰচনা শুনাবলৈ ইমানখিনি ভূমিকা বনাইছোঁ যাতে আপোনালোকে এই কথাটো বিশ্বাস কৰে যে এই দাসে যি কৈ আছে আৰু পৰমাত্মাই যি ক'লে ৰাখে সেয়াই কৈ আছে। এটাতো আপুনি এই তত্ত্বজ্ঞানক বুজিবলৈ যিসকল আশ্ৰমত আহে, এয়া নিঃসংশয় হৈ যাব যে এই দাসে যিবোৰ শব্দ ক'ব এয়া 100% সত্য হ'ব। তেতিয়া আপোনালোকে বুজাটো সহজ হৈ যাব, এই মনৰ সংশয় নাথাকিব। আৰু এয়া বিশ্বাস কৰাবলৈ যে দাসে যি কৈ আছে সেয়া সঁচা হয়, এয়া প্ৰমাণ দেখুৱাই আছোঁ। এই প্ৰমাণবোৰক বুজি পোৱাৰ পিছত আপুনি আকৌ এইটো চাই ল'ব যে ক'ৰবাত কোনো প্ৰমাণ দেখুৱাব পৰা নাই নেকি এই দাসে, আৰু যি শব্দ ক'ব সেয়া প্ৰমাণিত হ'ব। বুজি ল'বা, তেতিয়া খুব শীঘ্ৰেই বুজি পাই যাবা এই ভগৱানৰ পৰিভাষা। এতিয়া এয়া যি সৃষ্টি ৰচনা যি দাসে শুনাব বিচাৰিছিলে, এতিয়া বহুত শ্বৰ্টকাটতে শুনাম, 4-5 মিনিটত, সময় বহুতখিনি হৈ গ'ল। পুণ্যাত্মাসকল, এনেতো
পৰমাত্মাৰ বাবেতো মহাপুৰুষসকলে যেনেকৈ তেওঁলোকৰ গুৰুসকলে কৈ দিলে, মূৰটো দিবলৈ প্ৰস্তুত কৰালে, সকলোৱে থিয় হৈ তপ কৰিলে, জুইৰ চাৰিওফালে জুই জ্বলাই মাজত বহি তপ কৰিলে, ঘৰ ত্যাগ কৰিলে, ভৰি ওপৰ ফালে কৰি সাধনা কৰিলে, ব্ৰতো ৰখা আৰম্ভ কৰিলে। যেনেকৈ জৈনসকলত চাব বহুতো ঘোৰ ব্ৰত কৰায়, উপবাস ৰখায়, সেয়াও তেওঁলোকে স্বীকাৰ কৰে। আধা মানুহৰতো তাতেই মৃত্যু হৈ যায়, কিন্তু তথাপিও তেওঁলোক পিছ হুহকি নাযায়। গতিকে পৰমাত্মা পাবলৈ আমি সময় উলিয়াব লাগিব। আৰু এই কথা পৰমাত্মাৰ সত্যনাৰায়ণ কথা হয়। ইয়াক শুনিলেও আত্মা প্ৰবল হয়, ইয়াৰ দ্বাৰা চাৰ্জ হয়। কিছুমান পাপ এই জ্ঞান যজ্ঞৰে নাশ হয়, যি দাসে আপোনালোকক শুনাই আছে। আৰু প্ৰথমে আমি কি কৰিছিলোঁ, যেনে যেতিয়া এই জ্ঞান নাছিলে, আগতে VCR চলি আছিলে, আৰু এটা VCRৰ এটা ৰাতিৰ 100 টকা চাৰ্জ আছিলে। 3টা কেছেট অনা হৈছিলে, 3 ঘণ্টাৰ ফিল্ম, আৰু সন্ধিয়াই আৰম্ভ কৰি দিয়া হৈছিলে 8 বজাত, আৰু চাহ বনোৱা হৈছিল, খোৱা হৈছিল, আৰু এনেকৈ চকু ডাঙৰ কৰি চাই থকা হৈছিল যে ভাই 100 টকা সম্পূৰ্ণ কৰিম। 3খন ফিল্ম চলোৱা হৈছিলে, 9 ঘণ্টা ফিল্ম চলাইছিলে, আৰু এনেকুৱা বেকাৰ আছিলে। আৰু ইয়াত পৰমাত্মাৰ কথা 10-20 মিনিটতকৈ যদি বেছি হৈ যায়, তেতিয়াও বিশ্বাসেৰে এই কথা শুনিব লাগে ভগৱানৰ, কাৰণ এই অমূল্য ৰত্ন আজিলৈকে কোনেও প্ৰাপ্ত কৰিব পৰা নাই। আপোনাৰ ওপৰত কৃপা কৰিলে ভগৱানে। যেতিয়া আমি খাং চাবলৈ গৈছিলোঁ গাঁৱত, এনেকৈ আমি বহি যাওঁ, বেকাৰ কথা কৈ আছিলে, এনেকৈ মাটিতেই বহি পৰিছিলোঁ য'ত গাধও নবহে। আৰু ৰাতিপুৱা উঠি দেখিছিলোঁ ইয়াত বহি আছিলোঁ ৰাতিটো, ধেত তেৰি, দিনততো এইফালে চাবলৈও মন নাযায় য'ত বহি আছিলোঁ ৰাতিটো, আৰু যি টি কথা শুনি আছিল। আৰু এতিয়া ইয়াত সকলো সুবিধা দিছে ভগৱানে নিজৰ সন্তানক, আৰু এই জ্ঞান শুনাই আছে। আপুনি কল্পনাও কৰিব নোৱাৰে যে আপোনাৰ কিমান পুণ্য হৈ আছে। लख बर सूराजो जही लख बर सामत दे लख बर यती जहान में जब की तो सतगुरु शरणा ले। বহুত পুণ্যকৰ্মী যুগ যুগৰ পৰা তুমি আছা। আজি আপোনাক যিকোনো কাৰণ বনাই, লাগিলে দুখী কৰিয়ে, লাগিলে সুখী কৰিয়ে আনিলে ভগৱানে, আপোনাক দয়া কৰিলে। আপোনাৰ বাবে যি দুখ আপোনাক ইয়ালৈ লৈ আনিছে, সেই দুখো আপোনাৰ বাবে আশীৰ্বাদ হ'ব যে এই কাৰণতে আপুনি ভগৱানক পালে। আৰু দুখটো আপোনাৰ সন্মুখত নায়েই, কাৰণ আপোনাৰ বিশ্বাস দৃঢ় হৈ গৈছে। গতিকে সৎলোকৰ ভিতৰত পৰমাত্মাই এটা শব্দৰে 16 দ্বীপ উৎপন্ন কৰিলে, আকৌ 16 বচনেৰে এজন পুত্ৰৰ উৎপত্তি কৰিলে। ইয়াৰ পিছত পৰমাত্মাই সেই 16টা পুত্ৰৰ ভিতৰত এটাৰ নাম যাৰ অচিন্ত আছিল, তেওঁক ক'লে যে অচিন্ত, এতিয়া তুমি সৃষ্টি ৰচনা কৰা। আদেশ দিলে এইটো দেখাবলৈ যে এয়া কোনো বালকৰ কাম নহয়, সৃষ্টি ৰচনা সমৰ্থৰ অবিহনে কাম সফল হ'ব নোৱাৰে। অচিন্তই কি কৰিলে, নিজৰ বচন শক্তিৰে এজন পুৰুষ উৎপন্ন কৰিলে, যাক অক্ষৰ পুৰুষ কোৱা হয়। গীতাজীৰ অধ্যায় নম্বৰ 15 শ্লোক 16ত দুজন পুৰুষৰ কথা আছে, ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ। এতিয়া ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষৰ উৎপত্তিৰ কথা কোৱা হৈ আছে। কেনেকৈ হ'ল? অক্ষৰ পুৰুষৰ উৎপত্তি অচিন্তই নিজৰ বচনেৰে কৰিলে। পৰমেশ্বৰৰ আদেশত পৰমাত্মাই তেওঁক ইমানেই শব্দৰ শক্তি দি দিছিলে। অক্ষৰ পুৰুষ যেতিয়া উৎপন্ন হৈ গ'ল, এওঁ নিজৰ মনৰ মতে চলিব ধৰিলে। অচিন্তই ক'লে যে মোক সহযোগ কৰা সৃষ্টি ৰচনাত। তেওঁৰ কথা নুশুনি তেওঁ মান সৰোবৰৰ ওপৰত অমৃত পানীৰে ভৰি আছিল, তাত গৈ জাপ মাৰিলে গা ধুবলৈ, আৰু তাতে আনন্দ আহিলে আৰু শুই পৰিলে। তাত শ্বাসেৰে শৰীৰ নাছিল। এতিয়া তেওঁ শুই পৰিলে, অচিন্তই বহি বহি চাই থাকিলে। তেতিয়া পৰমাত্মাই ক'লে যে বোপাই, সমৰ্থৰ অবিহনে এই কাম হ'ব নোৱাৰে, আৰু এতিয়া তুমি বহি থাকা আৰামত। এতিয়া তাত গৈ পৰমাত্মাই সেই সৎপুৰুষে কবীৰদেৱে কি কৰিলে, সৰোবৰৰ পৰা পানী ল'লে, নিজৰ শক্তিৰে তেওঁক এক কণী বনাই দিলে, যেনেকৈ যাদুকৰে বনাই দিয়ে। সেই কণীটোৰ ভিতৰত এটা আত্মা প্ৰৱেশ কৰাই দিলে নিজৰ বচনেৰে। সেই কণীটো বহুত ডাঙৰ আছিল আকাৰত, সেইটো গড় 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 কৰি তললৈ আহি গ'ল। তেওঁৰ অক্ষৰ পুৰুষৰ টোপনি ভাঙি গ'ল। এতিয়া কাৰোবাক আধৰুৱা টোপনিত কোনোবাই জগাই দিলে তেওঁৰ বহুত দুখ লাগে। সেই দুখ অনুভৱ কৰিলে, তেওঁ খং কৰিলে, আৰু কণীটোক খঙেৰে চালে, খঙেৰে। সেই খঙত এই কণীটো ফাটি গ'ল।
তাৰ পৰা এই ক্ষৰ পুৰুষ অৰ্থাৎ জ্যোতি নিৰঞ্জন কাল ওলালে এক মনুষ্যৰ ৰূপত। এই দুয়োকে ক'লে যে অক্ষৰ পুৰুষ, তুমি টোপনিত আছিলা, আকাশবাণী কৰিছিল পৰমাত্মাই বাহিৰৰ পৰা, তুমি বাহিৰলৈ আহা, তোমাক জগাবলৈহে এই সকলো লীলা কৰা হৈছে, তোমালোক বাহিৰলৈ আহা। দুয়ো আহিল আৰু তেওঁক ক'লে তুমি অচিন্তৰ দ্বীপত থাকা তিনিওজন এটা দ্বীপত। সেই তিনিজনৰ দুয়ো গুচি গ'ল, এজন অচিন্ত অকলে থাকিল। এতিয়া কিছুদিনৰ পিছত এই ক্ষৰ পুৰুষ, জ্যোতি নিৰঞ্জন কোৱা, ক্ষৰ পুৰুষ কোৱা আৰু অক্ষৰ পুৰুষ কোৱা বা পৰব্ৰহ্ম কোৱা, এই দুয়ো অচিন্তৰ লোকত থাকিব ধৰিলে। কিছুদিনৰ পিছত এই ক্ষৰ পুৰুষ অৰ্থাৎ জ্যোতি নিৰঞ্জন কোৱা বা এক কাল কোৱা, কাল আগলৈ গৈ বনিব। এই ক্ষৰ পুৰুষে ভাবিলে আমি তিনিওজনটো এটা দ্বীপতেই আৰু অন্য আমাৰ ভাই এটা এটা দ্বীপত। ইয়াৰ পিছত পৰমাত্মাই কি কৰিলে, আমাৰ সকলোৰে উৎপত্তি কৰিল। যিমানখিনি আজি আমি ইয়াত পোক পতংগ, হাতী, মানুহ, ৰজা, দেৱ দেৱতা যিসকলে আছে সকলোৰে উৎপত্তি কৰি সৎলোকক সকলোকে বেলেগ বেলেগ স্থান দ্বীপত দি দিলে যে তোমালোক থাকা আৰামত। তেতিয়া ইয়াৰ চিন্তা হ'ল, দুখ হ'ল, হিংসা হ'ল যে আমি তিনিওজন এটা দ্বীপতে আছোঁ আৰু সকলোৱে নিজৰ বেলেগ বেলেগ স্বতন্ত্ৰভাৱে আছে। তেতিয়া তেওঁ তপ কৰিবলৈ আৰম্ভ কৰিলে। ৭০ যুগ যেতিয়া তপ কৰিলে, প্ৰভুৱে সুধিলে তুমি কি বিচৰা? পৰমেশ্বৰে সুধিলে তুমি কি বিচৰা? এওঁ ক'লে যে হে পিতা, হে পৰম পিতা, মোৰ কাৰণে স্থান কম হৈছে, মোক বেলেগকৈ কোনো স্থান দি দিয়ক। তেতিয়া পৰমেশ্বৰে তেওঁক ২১ ব্ৰহ্মাণ্ড দি দিলে, যেনেকৈ কোনো ধনী পিতৃয়ে নিজৰ পুত্ৰক ২১ ফ্লেট দি দিয়ে। এয়া লৈ লোৱা ২১ ফ্লেট। তাত গৈ তেওঁ থাকিলে, তেওঁ দেখিলে, কিন্তু সেয়া খালী পৰি আছিলে। তেওঁ ভাবিলে কিবা কনষ্ট্ৰাকশ্যন হওক। এওঁ ৭০ যুগ তপ আকৌ কৰিলে। আমি কেনেকৈ আবদ্ধ হ'লোঁ ইয়াত এই কালৰ লগত, কেনেকৈ আহিলোঁ এই ইমান বেয়া লোকত, আমি তাত ভুল কৰিছিলোঁ। আমাৰ পিতৃয়ে আমাক সকলোবোৰ সুবিধা দি ৰাখিছিলে, কোনো অসুবিধা নাছিলে কোনো প্ৰকাৰৰে। আমি অজৰমৰ আছিলোঁ, আমি সদায় যুৱক আছিলোঁ, আমাৰ পৰিয়াল আছিল, সম্পূৰ্ণ গ্ৰুপ পৰিয়াল আছিল আমাৰ। সৎলোকত সৃষ্টি আছে, এনেকুৱাই আছে, কিন্তু তাত হংস আত্মা আছে। তাত মৃত্যু নহয়, বৃদ্ধাৱস্থা নহয়, চিৰসেউজ বৃক্ষ আছিলে, কোনো খং ৰাগ নাই, কোনো ভাগ বতৰা নাছিলে। আৰু এই ৰাধাস্বামীসকল যিমানেই আছে সকলোৱে আকৌ কয় যে এই সৎলোকত প্ৰকাশেই প্ৰকাশ আছে। আৰু তাত আত্মা পৰমাত্মাৰ লগত এনেকৈ মিলি যায় যে এটা টোপাল সমুদ্ৰত কোনোবা ডুবি মৰিব বিচাৰিছে, তাত বিচাৰি আছে ভগৱানক, পৰমাত্মাক বিচাৰি ফুৰিছে, তেওঁৰ দৰ্শন কৰিব, বহিব আৰু ক'ব নিজৰ দুখবোৰ, আৰু এয়া চাই আনন্দ হ'ব। ভগৱান নিৰাকাৰ হয়, প্ৰকাশেই প্ৰকাশ আছে, আৰু আত্মা ইয়াত এনেকৈ মিলি যায় যেনেকৈ টোপাল সমুদ্ৰত। এয়া ডুবি মৰি যোৱাৰ দৰে কথা হৈ গ'ল। কাৰোবাৰ সাহস আছে নেকি যে ক'ব ব'লা সমুদ্ৰত ডুবি মৰিম, ভগৱানক পাবা? মাতিলেও নাযায়। এয়াতো মূৰ্খ বনাই ৰাখিছে আমাক। তেওঁলোকে নাজানে সৎলোকৰ বিষয়ে। এই জ্ঞানীসকলে জানে যে এইবোৰ কথা শুনি একো লাভ নাই, আৰু তেওঁলোকে কথাৰ ওপৰত কথা কয় আৰু শ্ৰদ্ধালুসকলে শুনে। তাত সৃষ্টি আছে, এজ ইট ইজ আছে। ভগৱান মনুষ্য সদৃশ হয়, তেওঁৰ এটা নোমৰ গুৰিত কোটি সূৰ্য মিলাই দিয়া, কোটি চন্দ্ৰ মিলাই দিয়া ইমান ৰশ্মি আছে সেই মালিকত। তাৰ পৰাতো সহজ তেজপুজৰ ৰূপ বনাই সৰল কৰি ইয়ালৈ আহে। বেদেও তাকেই কৈ আছে, আৰু সেয়াই ৬০০ বছৰ আগতে পৰমাত্মাই নিজৰ মহিমাৰে নিজেই কৈ ৰাখিছে কবিৰ বাণীত। গতিকে তাৰ পৰা সেই পৰমাত্মাই আহি নিজেই কৈছিলে, গতিকে আমি আমাৰ ভগৱানক এৰি, যিজনে আমাক সকলো সুখ দি ৰাখিছিলে, আমি এওঁৰ ওপৰত আসক্ত হৈ গ'লোঁ, যি থিয় হৈ তপ কৰি আছিলে। আৰু এনেকৈ চাই আছিলোঁ, চোৱা এয়া ইমান বছৰ থিয় হৈ আছে, কিমান ডাঙৰ কাম কৰি আছে। এতিয়া আমাৰ সেই অসুখ তাৰ পৰা লাগিছিলে বেয়া কৰ্মৰ। যেনেকৈ এজন হিৰো অথবা হিৰইনে, অভিনেতা অভিনেত্ৰী নিজৰ পেটৰ কাৰণে নাচা বাগা, হাঁহি ধেমালি, মেকআপ কৰে, আৰু আমি তেওঁলোকৰ ওপৰত আসক্ত হৈ যাওঁ। ইয়াত এই বৰৱালাত অথবা হিচাৰত কোনো এক্টৰ আহিলে, নেতা বা অভিনেতা আহিলে, তেতিয়া দেখিবা যে ডেকা ল'ৰা ছোৱালীবিলাকৰ এনেকুৱা লাইন লাগি যাব, হাজাৰ হাজাৰৰ সংখ্যাত একগোট হৈ যাব। দূৰৰ পৰা চাব, সি থিয় হৈ আছে, তাই থিয় হৈ আছে, গোটেই দিনটো হেঁচা ঠেলা খাই এনেকৈয়ে থাকিব। এয়াই ক'বলৈ যে সি থিয় হৈ আছে, তাই থিয় হৈ আছে। সিহঁতে নিজৰ পেটৰ বাবে ঘূৰি ফুৰিছে, আৰু আমি তেওঁলোকক দেখি আসক্ত হৈ আছোঁ, আৰু কয় যে এওঁ মোৰ ফেভৰেট হিৰো হয়, ফেভৰেট। এই ফেভৰেটসকলে মাৰি দিলে আমাক। এওঁ আমাৰ ফেভৰেট হিৰো হৈ গ'ল তাত সৎলোকত। আৰু পৰমাত্মাই আকাশবাণী কৰিলে যে বোপাইহঁত ইয়ালৈ নাচাবা, ভালে থাকা, ভক্তি কৰা, শান্তিৰে থাকা।
ইয়াৰ কৰ্ম ঠিক নহয় এয়া। পৰমাত্মাই ইয়াকো মানা কৰিছিলে, কিন্তু ই নামানিলে। আৰু আমাকো মানা কৰিছিলে যে ইয়াৰ ফালে ধ্যান নিদিবা, ভালে থাকা। আমি ওপৰৰ পৰাতো সাৱধান হৈ গ'লোঁ, কিন্তু ভিতৰৰ পৰা আমাৰ সেই আসক্তি নগ'ল, আকৰ্ষিত হৈ গ'লোঁ, ভিতৰৰ পৰা আকৰ্ষণ জন্ম হ'ল। তেওঁতো অন্তৰ্যামী, সকলো জানে। যেতিয়া তেওঁ দ্বিতীয়বাৰ তপ কৰিলে, তেতিয়া সুধিলে, কি বিচৰা তুমি? তুমি ৭০ যুগ তপ কৰিলা। তেতিয়া তেওঁ ক'লে, প্ৰভু মোক কিছুমান কনষ্ট্ৰাকশ্যন সামগ্ৰী দি দিয়া, যাতে মই কিবা ৰচনা কৰিব পাৰোঁ। পৰমাত্মাই ৫টা তত্ত্ব আৰু ৩টা গুণ দি দিলে, যে লোৱা বোপাই খেলা পুতলাৰে। তেওঁ ভাবিলে যে এয়াতো বনাই ল'ম, কিন্তু জীৱ যদি নাই মই কৰিমনো কি? মোক আত্মাও লাগে, নহ'লে মন নালাগিব। তেতিয়া তেওঁ ৬৪ যুগ আকৌ তপ কৰিলে। তেতিয়া পৰমাত্মাই ক'লে, কি লাগে কোৱা? তুমি যি বিচাৰিছিলা মই সকলো দি দিলোঁ। তেতিয়া তেওঁ ক'লে যে মোক কিছু জীৱ দি দিয়া, আত্মা দি দিয়া প্ৰভু। এতিয়া পৰমেশ্বৰে ক'লে যে এই আত্মা দিব নোৱাৰোঁ কোনো কাৰণতেই। আৰু লাগে যদি কোৱা, আৰু দি দিম ব্ৰহ্মাণ্ড ৫, ৭, ১০খন যদি লাগে। এয়া দিব নোৱাৰোঁ, কিয়নো এইবোৰ মোৰ আত্মা, মোৰ বচনেৰে উৎপন্ন হৈছে, মোৰ হৃদয় হয় এইবোৰ, মোৰ আত্মা হয়। এয়া দিব নোৱাৰোঁ তোমাক। কিন্তু এটা চৰ্ত আছে, যদি কোনোবাই নিজৰ ইচ্ছাৰেই যাব খোজে তেনেহ'লে যাব পাৰে। যোৱা, সুধি চোৱা। তেতিয়া তেওঁ আমাৰ ওচৰলৈ আহিল, যিমান আমি ইয়াত আবদ্ধ হৈ আছোঁ। আমাক সুধিলে যে মোৰ লগত তোমালোক যাবানে? বেলেগকৈ মই তপ কৰি বেলেগকৈ ৰাজ্য প্ৰাপ্ত কৰিছোঁ, তাত এনেকৈ থাকিম, দেৱ বনাম, মহাদেৱ বনাম, এনেকৈ গাখীৰৰ নদী বনাম। এতিয়া তাত আমাৰ কোনো অভাৱ নাছিলে, কিন্তু বুদ্ধিভ্ৰষ্ট হৈ গ'ল। আমি ক'লোঁ, ঠিকে আছে, পিতৃয়ে যদি আজ্ঞা দিয়ে আমি যাব পাৰিম। তেতিয়া তেওঁ পৰমেশ্বৰ কবীৰদেৱক ক'লে যে দেউতা, কিছু আত্মা মোৰ লগত যাবলৈ এগ্ৰী আছে। পৰমেশ্বৰে ক'লে, মোৰ আগত স্বীকৃতি দিয়াই দিয়া। পৰমেশ্বৰ আহিলে তাৰ পৰা স্বয়ং আৰু আমাৰ ওচৰত আহি থিয় হৈ গ'ল। পৰমেশ্বৰে ক'লে যে কোৱা ভাই, কোন যাব বিচাৰা ইয়াৰ লগত? হাত উঠোৱা। এতিয়া পৰমাত্মাই প্ৰথমেতো আমাক মানা কৰিছিল যে ইয়াৰ প্ৰতি আসক্ত নহ'বা। আমি লজ্জিত হৈ গ'লোঁ, তলমূৰ কৰিলোঁ, কোনোৱে নক'লে। চাৰিওফালে মৌনতা উপচি পৰিল। তেতিয়া পৰমেশ্বৰে ক'লে, কি হ'ল? তুমিতো কৈছিলা কিছুমান মোৰ লগত যাব বিচাৰিছে, ইহঁতৰতো কোনেও একোৱেই নকয়। মিছা কৈছা তুমি। ইমানতেই এটা আত্মাই ভাবিলে যে কথা আকৌ যাতে বেলেগ হৈ নাযায়, সাহস কৰি থিয় হ'ল। থিয় হৈ ক'লে যে প্ৰভু, মই যাব বিচাৰোঁ এওঁৰ লগত। আৰু পিছফালৰ পৰা আমি ভাবিলোঁ যে আকৌ যদি ই সকলো মজা লয়, আমিতো চায়ে থাকিম। যেনেকৈ স্কুলত এজনে হাত থিয় কৰিলে আনবোৰেও পিছত হাত থিয় কৰে, তেনেকৈ সকলো থিয় হৈ গ'লোঁ আৰু দুয়োখন হাত দাঙিলোঁ যে আমিও যাব বিচাৰোঁ। পৰমেশ্বৰে ক'লে যে ভাই, ঠিক আছে, মই এওঁলোকৰ নম্বৰ নোট কৰি লৈছোঁ, এই আত্মাসকলৰ কোনে কোনে স্বীকৃতি দিছে। এতিয়া আপোনালোক নিজৰ লোকলৈ যাওক। এওঁলোকক মই বিধিৰে পঠাম, এজ ইট ইজ পঠাব নোৱাৰোঁ। তেতিয়া কি কৰিলে পৰমাত্মাই? আমাক বীজ ৰূপত বনালে, সূক্ষ্ম। আৰু যিয়ে সকলোতকৈ আগতে কালৰ লগত যাবলৈ স্বীকৃতি দিছিলে, তেওঁক এজনী ছোৱালীৰ ৰূপত বনাই দিলে, যুৱতী ছোৱালী, অতি ধুনীয়া ছোৱালী বনাই দিলে, যাক আগলৈ গৈ দুৰ্গা বুলি কোৱা হৈছে। আৰু তেওঁৰ ভিতৰত আমি সকলোবোৰ আত্মাক ফিড কৰি দিলোঁ নিজৰ বচনেৰে। আৰু তেওঁক ক'লে যে পুত্ৰী, মই তোমাক শব্দ শক্তি দি দিছোঁ। পৰমেশ্বৰ কবীৰদেৱে ক'লে, আৰু যিমান জীৱ এই ব্ৰহ্মই কয়, ক্ষৰপুৰুষে কয়, সিমান তুমি উৎপন্ন কৰি দিবা। তোমাৰ বচনত শক্তি দি দিলোঁ, তুমি বচনৰ পৰাই উৎপন্ন কৰিব পাৰিবা। নিজৰ পুত্ৰ সহজ দাসক ক'লে যে পুত্ৰ, যোৱা নিজৰ ভনীক জ্যোতি নিৰঞ্জনৰ ওচৰত থৈ আহা, ক্ষৰপুৰুষৰ ওচৰত। তেওঁ ব্ৰহ্মাণ্ড এয়াই, সকলো ব্ৰহ্মাণ্ড তাতেই আছিলে, সৎলোকৰ ভিতৰত। তেওঁ তাতে থিয় হৈ আছিলে। সহজ দাসে সেই ছোৱালীক লৈ গ'ল, প্ৰকৃতিক, দুৰ্গাক, আৰু তাত গৈ ক'লে যে দেউতাৰ আদেশ আছে, জ্যোতি নিৰঞ্জন, যিমানখিনি আত্মা তোমাৰ লগত অহাৰ স্বীকৃতি দিছিলে, সেই সকলোকে এওঁৰ ভিতৰত ফিড কৰি দিছে ভগৱানে। আৰু এওঁক বচন শক্তি দি দিছে যে যিমান জীৱ তুমি কোৱা, এওঁ বচনেৰে বনাই দিব। আৰু এনেকৈ কৈ সহজ দাস পুনৰ ঘূৰি আহিল। এতিয়া জ্যোতি নিৰঞ্জনে দেখিলে এই ব্ৰহ্মই, ক্ষৰপুৰুষে, যুৱতী ছোৱালী। এতিয়া পুণ্যাত্মাসকল, ইয়াত যি ধৰ্ষণ আৰু বেয়া কথা আছে, এয়া আমাৰ ভিতৰত এই মন
তাৰ পৰাই ঘৰ বনাইছিল। এই কালত এই মন ৰূপত সকলোৰে ভিতৰত বিদ্যমান হৈ গ'ল এনেকুৱা এলিমেণ্ট এৰি দিলে। এওঁৰ ভিতৰত এই দোষ আহি গ'ল। একান্তত অকল যুৱতীজনী দেখি এওঁ তাইৰ লগত অত্যাচাৰ কৰিব ধৰিলে। ছোৱালীজনীয়েও বুজিব পাৰিলে তাৰ মনোভাৱক আৰু ক'লে যে জ্যোতি নিৰঞ্জন, এইটো শুনা, তুমি মোৰ ডাঙৰ ককাই, তুমি মোতকৈ আগত উৎপন্ন হৈছা। কণীৰ পৰা পৰমাত্মাই তোমাক উৎপন্ন কৰিছে আৰু তেওঁৰ দ্বাৰাই মোৰ উৎপন্ন হৈছে। তুমি মোৰ ডাঙৰ ককাই, মই তোমাৰ সৰু ভনী। ভাই ভনীৰ এনেকুৱা কৰ্ম ভাল নহয়, অত্যাচাৰ নকৰিবা। দেউতাই মোক শব্দ শক্তি দি থৈছে, বচন শক্তি, যে তুমি যিমান জীৱ কোৱা মই বনাই দিম। তেওঁ একোৱেই নুশুনিলে, সীমা পাৰ কৰি দিলে। ছোৱালীজনীয়ে নিজৰ সন্মান সুৰক্ষাৰ বাবে একো নাপায় তাই সৰু ৰূপ বনাই ল'লে আৰু সি দুষ্কৰ্মৰ বাবে মুখ খুলি ৰাখিছিলে আৰু সেই মুখেৰে পেটলৈ সোমাই গ'ল। তাৰ পৰা পৰমেশ্বৰ কবীৰ দেৱক নিজৰ পিতাক স্মৰণ কৰিলে, ভগৱান মোক ৰক্ষা কৰা। পৰমাত্মাই ক'লে, যোগজিত, সহজদাস, যোৱা তুমি তাইৰ ওচৰলৈ। আৰু পৰমেশ্বৰ স্বয়ঙে আহিল নিজৰ পুত্ৰৰ ৰূপ ধাৰণ কৰি আৰু ক'লে, জ্যোতি নিৰঞ্জন, তুমি অপৰাধ কৰিলা। এনে পবিত্ৰ লোকত যিয়ে এনেকুৱা ভুল কৰে তাৰ এইটোৱেই শাস্তি যে তোমাক আজিৰ পৰা কাল বুলি কোৱা হ'ব। 1 লাখ মানৱধাৰী প্ৰাণীক নিত্যে আহাৰ কৰিবা আৰু 1.5 লাখ উৎপন্ন কৰিবা। আজিৰ পৰা তোমাৰ নাম কাল হ'ব। ছোৱালীজনীক দুৰ্গাক পেটৰ পৰা উলিয়ালে আৰু দুয়োকে 21 ব্ৰহ্মাণ্ডৰ সৈতে সৎলোকৰ পৰা নিষ্কাশিত কৰি দিলে। 16 সংখ্য কোষ দূৰত্বত 21 ব্ৰহ্মাণ্ড আহি ৰখি গ'ল আৰু ইয়াতে নিজৰ মালিকৰ বিধি অনুসাৰে ঘূৰি থাকিব ধৰিলে। এতিয়া কালে আকৌ ভাবিলে, এতিয়া মোক কোনে কি কৰিব পাৰিব? যি শাস্তি দিব আছিলে মোক দি দিলে। দুৰ্গাৰ লগত আকৌ দুৰ্ব্যৱহাৰ আৰম্ভ কৰিলে। তেওঁ আকৌ প্ৰাৰ্থনা কৰিলে যে জ্যোতি নিৰঞ্জন, প্ৰথমতেতো তুমি মোৰ ডাঙৰ ভাই, মই তোমাৰ সৰু ভনী। দ্বিতীয়তে মই তোমাৰ পেটৰ পৰা ওলাইছোঁ, তোমাৰ পুত্ৰী হ'লোঁ। অৰ্থাৎ তাই নিজৰ সন্মানক বচাবলৈ সকলো ক'লে, কিন্তু ইয়াৰ ওপৰত কোনো প্ৰভাৱেই নপৰিলে। পৰমাত্মাই চাব বিচাৰিছিলে যে ই কিমান অসভ্যালি কৰিব পাৰে। আৰু ছোৱালীজনীক প্ৰজনন ইন্দ্ৰিয়ও নিজৰ ফালৰ পৰা দিয়া নাছিলে। সি তাৰ সিদ্ধি শক্তিৰে নখেৰে প্ৰজনন ইন্দ্ৰিয় বনালে আৰু দুৰ্গাৰ সৈতে বিলাস কৰিলে। 3 পুত্ৰৰ উৎপত্তি কৰিলে। প্ৰথমজনৰ নাম ব্ৰহ্মা, দ্বিতীয়জন বিষ্ণু, তৃতীয়জন শিৱ। अब मैं तुमसे कहूँ चिताई, त्रिदेवन की उत्पत्ति भाई। ज्ञानी सुने सो हृदय लगाई, मूर्ख सुने तो गम ना पाई। माष्टंगी पिता निरंजन, ये जमदारुण वंशन अंजन। पहले की निरंजन राई, पीछे से माया उपजाई। माया रूप देख अति शोभा, देव निरंजन तन मन लोभा। निरंजन की ने भोग विलासा, माया को रही तब आशा। 3 पुत्र अष्टंगी जाए, ब्रह्मा विष्णु शिव नाम धराए। 3 देव विस्तार चलावे, इनमें यो जग धोखा खावे। 3 गुणों की भक्ति में ये भूल पड़ो संसार, कह कबीर निज नाम बिना कैसे उतरो पार। 3 देव की जो करते भक्ति, उनकी कदे ना होए मुक्ति। बोलो सतगुरुदेव। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সৰ্বসৃষ্টি ৰচনহাৰ কবীৰ দেৱ, কবীৰ চাহেব, এওঁ আমি সকলো আত্মাৰ পিতা হয়, আমাৰ জনক হয়। এওঁ আমাৰ হিতৈষী হয় যি দুখ বুজে। আৰু আমি যি লোকত আছোঁ এয়া আমাৰ মূল ঠিকনা নহয়। আমি ইয়াৰ বাসিন্দা নহয়। ইয়াত আমি সুখী হ'ব নোৱাৰোঁ। আৰু যিসমূহ আধাৰক আমি সুখ মানি আছোঁ, নিঃসন্তানে ভাবে মোৰ সন্তান হৈ যাওক, মই সুখী হৈ যাম। নিৰ্ধনে ভাবে মই ধনৱান হৈ যাওঁ, মই সুখী হৈ যাম। ধনৱানসকল সপোনতো সুখী নহয়। ধনৱানে ভাবে ৰজাসকল সুখী। ৰজাই ভাবে যে স্বৰ্গৰ দেৱতা সুখী। দেৱতাই ভাবে যে ইন্দ্ৰ স্বৰ্গৰ ৰজা, তেওঁ সুখী। ইন্দ্ৰই ভাবে যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তেওঁলোক সুখী। আৰু ব্ৰহ্মা বিষ্ণু মহেশ্বৰ
তেওঁলোকৰ জীৱন চাই লওক, সুখৰ উশাহো নাই। শ্ৰীমদ দেৱী ভাগৱতৰ ভিতৰত স্বয়ং ভগৱান বিষ্ণুৱে ব্ৰহ্মাজীক কৈ আছে, ব্ৰহ্মাজীয়ে সুধি আছে যে আপুনিতো সৰ্বেশ্বৰ হয়, আপুনিও কিয় ধ্যান কৰি বহি আছে? কাৰ ধ্যান কৰি আছে? কোনজন দেৱতাক পূজা কৰি আছে? ভগৱান বিষ্ণুৱে কয়, মই দুৰ্গাৰ ধ্যান কৰোঁ, দেৱীৰ শক্তিৰ। আৰু মোৰ বিচাৰত, মোৰ জ্ঞানত ইয়াতকৈ কোনো ডাঙৰ শক্তি নাই, ইয়াতকৈ কোনো ডাঙৰ প্ৰভু নাই। আৰু মই বেছিভাগ তপ কৰি থাকোঁ। তপ কৰাৰ পৰা আহৰি পালে মই বেছিভাগ সময় অসুৰক মাৰিবলৈ যুদ্ধ কৰি থাকোঁ। কেতিয়াবা অলপ সৌভাগ্য হ'লে অলপ সময়, কিছু সময় মই লক্ষ্মীৰ সৈতে কটাওঁ। ইয়াৰে সিদ্ধ হ'ল যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ সুখী নহয়। তেন্তে পুণ্যাত্মাসকল, আপুনি ইয়াত সুখ বিচাৰে, সেয়া ভুল ধাৰণা আপোনাৰ। পৰমাত্মাই কয়, तन दर सुखिया कोई न देखा, जो देखा सो दुखिया हो। उदय अस्त की बात करते हैं, मन सबका किया विवेका हो, सबका किया विवेका हो। तन दर सुखिया कोई न देखा, जो देखा सो दुखिया हो। उदय अस्त की बात करते हैं, मन सबका किया विवेका हो, सबका किया विवेका हो। भाई घाटे बाधे सब जग दुखिया, के गृहस्थी बैरागी हो। घाटे बाधे सब जग दुखिया, के गृहस्थी बैरागी हो। सुख देव ने दुख के डर से, गर्भ में माया त्यागी हो, गर्भ में माया त्यागी हो। तंदर सुखिया कोई न देखा, जो देखा सो दुखिया हो। उदय अस्त की बात करते हैं, मन सबका किया विवेका हो, सबका किया विवेका हो। भाई जंगम दुखिया योगी दुखिया, तपस्वी को दुख दूना हो। जंगम दुखिया जोगी दुखिया, तपस्वी को दुख दूना हो। आशा तृष्णा सब में व्यापे, कोई मैल ना सुना हो। तंदर सुखिया कोई न देखा, जो देखा सो दुखिया हो। उदय अस्त की बात करते हैं, मन सबका किया विवेका हो, सबका किया विवेका हो। भाई साच कहूँ तो जग ना माने, पर झूठ कही ना जाई हो। साच कहूँ तो जग ना माने, पर झूठ कही ना जाई हो। ये ब्रह्मा विष्णु शिव जी दुखिया, जिन ये राह चलाई हो, जिन ये राह चलाई हो। तन दर सुखिया कोई न देखा, जो देखा सो दुखिया हो। उदय अस्त की बात करते हैं, मन सबका किया विवेका हो, सबका किया विवेका हो। सूरपति दुखिया भूपति दुखिया, रंक दुखी बपरीती हो। सूरपति दुखिया भूपति दुखिया, रंक दुखी बपरीती हो। कहे कबीर और सब दुखिया, एक संत सुखी मन जीती हो, एक संत सुखी मन जीती हो। तंदर सुखिया कोई न देखा, जो देखा सो दुखिया हो। उदय अस्त की बात करते हैं, मन सबका किया विवेका हो, सबका किया विवेका हो।
सुरपति दुखिया भूपति दुखिया रंक दुखी बपरीती हो सुरपति दुखिया भूपति दुखिया रंक दुखी बपरीती हो कहे कबीर और सब दुखिया एक संत सुखी मन जीती हो संत सुखी मन जीती हो तंदर सुखिया कोई न देखा जो देखा सो दुखिया हो उदय अस्त की बात करते हैं मन सबका किया विवेका हो सबका किया विवेका हो। পৰমাত্মাই আমাক মনত পেলাই যে পুণ্যাত্মাসকল তোমালোক কালৰ জালত আবদ্ধ হৈ আছা আৰু যি সুখক তোমালোকে এৰি আহিছা সৎ লোকত সেয়া তোমালোকে ইয়াত বিচাৰি আছা যি সুখ আপোনালোকৰ ঘৰত প্ৰাপ্ত হয় সেই ফেচিলিটিক আপোনালোকে জেলত বিচাৰি আছে সেয়া কেতিয়াও হ'ব নোৱাৰে গতিকে এই 21 ব্ৰহ্মাণ্ড জেল হয় কালৰ 21 ব্ৰহ্মাণ্ড কালৰ জেল হয় ইয়াত আমি আবদ্ধ হৈ আছো কৰ্মৰ দণ্ড ভুগি আছো আৰু সংস্কাৰৰ বান্ধোনেৰে ৰছীৰে শিকলিৰে আমাক বান্ধি ৰাখিছে আৰু এই জেলত আমি সুখ বিচাৰি আছো এয়া আমাৰ অজ্ঞানতা আৰু আমাৰ সৰলতাহে ইয়াৰ বিষয়ে ভগৱানে কৈ আছে যে তন্ধৰ সুখিয়া কৈ না দেখা আমি পৰমাত্মাই কয় যে এই 21 ব্ৰহ্মাণ্ডত ফুৰিলো কোনো জীৱকে ইয়াত সুখী দেখা নাপালো পৰমাত্মাই কয় যে ব্ৰহ্মাৰ ওচৰলৈ গলো তেওঁ মহা দুখী বিষ্ণুৰ ওচৰলৈ গলো তেওঁ শতাধিক চিন্তা নিজৰ কলে শংকৰজীৰ ওচৰলৈ গলো তেওঁ দুখী আৰু কয় যে কোনোবা গোটেই পৃথিৱীৰ শাসক যদি হয় ভূপতি মানে গোটেই পৃথিৱীৰ শাসক উদয় অস্তৰ ৰাজত্ব যাৰ লগত আছে উদয় মানে য'ৰ পৰা সূৰ্য ওলাই অস্ত মানে য'ত লুকায় অৰ্থাৎ সম্পূৰ্ণ পৃথিৱীত যিয়ে শাসন কৰে সেই ৰজাকো সুখী নেদেখিলো মই আকৌ কয় এটা পৰিয়ালৰ মুখিয়া তেওঁ প্ৰবন্ধক হয় নিজৰ পৰিয়ালৰ আৰু 4-5 জন সদস্যৰ এৰেঞ্জমেণ্টত তেওঁ মহা দুখী হৈ যায় টেনচন হৈ যায় ৰাতি টোপনিও নাহে তেওঁৰ আৰু ৰজা হৈছে এখন ক্ষেত্ৰৰ প্ৰবন্ধক মুখিয়া তেনেহলে তেওঁ কেনেকৈ সুখী হ'ব পাৰে এয়াতো আমাৰ এক অজ্ঞানতা সুখৰ মাপৰ আধাৰ ভুলকৈ লৈ ৰাখিছো যিটো কাৰণত আমি মহা দুখী মানুহ ব্যক্তিক সুখী যেন দেখো ইয়াৰ বাবে পৰমাত্মাই আমাক ক'ব বিচাৰিছে যে ভাই ঘাটে বাধে সব যা দুখীয়া ঘাটা মানে হানি হোৱা কোনো ব্যৱসায়ত তেওঁতো নেচাৰেল দুখী আৰু যাৰ খুব টকা আছে তেওঁ মহা দুখী 100টা কথা ভাবিব 20 লাখৰ কোনো বেনিফিট হৈ গ'লে 50 লাখৰ কোনো ফেক্টৰী লগাব পিছদিনা কৰ্মচাৰীসকলে হৰতাল কৰিলে তেওঁ মূৰত ধৰি বহি থাকে কি হ'ব মোৰ 1 কোটি ডুবি গ'ল ইমান ডুবি গ'ল ৰাতি দিন টোপনি নাহে তেওঁৰ কোৱাৰ ভাৱ এইটোৱেই যে ইয়াত কোনো প্ৰাণীয়েই সুখী নহয় घाटे बाधे सब जग दुखिया के गृहस्थी बैरागी हो যেনেকৈ কোনোবাই ঘৰ ত্যাগ কৰিলে বৈৰাগী হৈ গ'লে জংঘলত গৈ বহিল বনত এতিয়া বনত আকৌ তাতকৈ বেছি সমস্যা ঘৰতকৈও মহে কামুৰিব মাখিয়া অশান্তি কৰিব দাহে কৰিব ঠাণ্ডা গৰম লাগিব আৰু পিছত ভোকো লাগিব পিছত গাঁৱলৈ যাব দে মাই বুলি চিঞৰি থাকিব পিছত পজা সাজিব আকৌ 100টা ব্যৱস্থা কৰি ল'ব লাগিব পৰমাত্মাই কয় যি বাস্তৱিক বিধি হয় পৰমাত্মাৰ ভক্তি কৰাৰ
ইয়াৰে লগত তোমালোক অপৰিচিত আৰু এই কালৰ প্ৰেৰণাৰে প্ৰেৰিত হৈ সাধকসকলে নিজৰ মনৰ মতে আচৰণ আৰম্ভ কৰিলে। কোনোবাই ব্ৰত ৰাখে, কোনোবাই নিজৰাত বহি জলধাৰা লয়, কোনোবাই 5 ধূনা লগাই অগ্নি জ্বলাই মাজত বহি অভিনয় কৰে, কোনোবা ওপৰত বহি ওখ স্থানত য'ৰ পৰা সকলো দেখা যায় তেনে স্থানত লাখুটি পুতি বহি পৰে আসনত পদুম লগাই যে বহুত ডাঙৰ সাধক হয়। জনতাই দূৰৰ পৰা দেখিব যে মহাত্মাই তপ কৰি আছে। পাছত তাতেই জনতাৰ লাইন লাগি যাব, দৰ্শনাৰ্থীয়ে দান দিবলৈ আৰম্ভ কৰিব, বৰঙণি দিব ধৰিব। তেন্তে এই যি সাধনা আছে এয়া শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে আচৰণহে। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 16 শ্লোক নম্বৰ 23-24 নিৰ্ণয় দিয়া আছে যে শাস্ত্ৰবিধি ত্যাগ কৰি যিয়ে মনৰ মতে আচৰণ কৰে তেওঁলোকৰ না কোনো গতি হয়, গতি মানে মুক্তি, আৰু না তেওঁলোকৰ কোনো সুখ হয়, আৰু না কোনো সিদ্ধি প্ৰাপ্ত হয়, অৰ্থাৎ ব্যৰ্থ, ইউজলেছ। আকৌ গীতাজীৰ অধ্যায় নম্বৰ 16 শ্লোক 24 কোৱা হৈছে যে ইয়াৰে তোমাৰ বাবে অৰ্জুন কৰ্তব্য আৰু অকৰ্তব্যৰ ব্যৱস্থাত কোনটো কৰ্ম কৰণযোগ্য হয়, কোনটো ক্ৰিয়া কৰিব নালাগে, ইয়াৰ নিৰ্ণয় সদগ্ৰন্থই প্ৰমাণ হয়, নাথিং এলছ। সদগ্ৰন্থ কি হয় পুণ্যাত্মাসকল? পবিত্ৰ 5খন বেদ। আপোনালোকে কেৱল 4খন বেদৰ কথা শুনিছে, ঋগ্বেদ, যজুৰ্বেদ, সামবেদ আৰু অথৰ্ববেদ। এখন পঞ্চম বেদ আছে যি এই 4খন বেদৰ মা হয়। এইখনক সূক্ষ্ম বেদ বুলি কোৱা হয়, সূক্ষ্ম বেদ সন্তৰ ভাষাত, আৰু এইখনক তত্ত্ববেদ বুলিও কোৱা হয়, তত্ত্বজ্ঞান বুলিও কোৱা হয়। এইখনক সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী বুলিও কোৱা হয়। যেনেকৈ শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32 কোৱা হৈছে যে অৰ্জুন, যিবোৰ যজ্ঞ মানে যজ্ঞৰ অৰ্থ হৈছে ধাৰ্মিক অনুষ্ঠান, সাধনা, যিবোৰ যজ্ঞৰ ধাৰ্মিক অনুষ্ঠানৰ জ্ঞান বিৱৰণ 4ৰ্থ অধ্যায়ৰ 25 পৰা 30লৈকে দিয়া আছে। ইয়াৰ ভিতৰত কোনোৱে দেৱতাৰ পূজা কৰে আৰু কোনোৱে কেৱল যোগ অভ্যাস কৰে, আসন কৰে, আৰু কোনোবাই প্ৰাণায়াম, শ্বাস ভিতৰলৈ যায় তাৰ ওপৰত ধ্যান ৰাখে, শ্বাস বাহিৰলৈ যায় তাৰ ওপৰত ধ্যান ৰাখে, কোনো জপ নাই কৰা। ইয়াক পান অপানৰ ক্ৰিয়া বুলি কোৱা হয়। আৰু কিছুৱে প্ৰাণায়াম কৰি নিজৰ শ্বাস সূক্ষ্ম কৰি ধ্যান লগোৱাৰ চেষ্টা কৰে, কিছুৱে স্ব-অধ্যায় কৰে, কিছুৱে তীক্ষ্ণ অহিংসাবাদী ব্ৰত ৰাখে, যেনেকৈ মুখত কাপোৰ বান্ধি ল'লে, খালী ভৰিৰে ঘূৰি ফুৰা ঝাৰু এডাল লৈ। কিছুৱে এনেকুৱা সাধনা কৰে, কিছুৱে স্ব-অধ্যায় কৰে, নিত্য কোনো পাঠ কৰি ল'লে যিকোনো ধৰ্মগ্ৰন্থৰ। তেন্তে পৰমাত্মাই কয় যে এই যি সাধনা আছে সকলো সাধকে নিজৰ সাধনাক পাপ নাশক বুলি মানে। এওঁলোকে ভাবে যে আমি যি সাধনা কৰি আছোঁ ইয়াৰে আমাৰ পাপ নাশ হ'ব, পাপ নাশ হ'লেই পৰমাত্মাক পাম। আকৌ কৈছে 4ৰ্থ অধ্যায়ৰ 32 নম্বৰ শ্লোকত গীতাজীত যে এই প্ৰকাৰৰ ধাৰ্মিক অনুষ্ঠানৰ জ্ঞান বিস্তাৰ সহকাৰে ব্ৰহ্মনুমুখে অৰ্থাৎ সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত ইয়াত 4ৰ্থ অধ্যায়ৰ 32 নম্বৰ শ্লোকত অনুবাদকৰ্তাসকলে অনৰ্থ কৰিছে। শব্দৰ অৰ্থ ঠিক কৰা নাই। ব্ৰহ্মণে মুখেৰ অৰ্থ ইয়াত এওঁলোকে কৰিছে বেদৰ বাণী। ব্ৰহ্মৰ অৰ্থ বেদ নহয়, ব্ৰহ্মৰ অৰ্থ প্ৰভু হয়, পৰমাত্মা হয়, আৰু ব্ৰহ্মণেৰ অৰ্থ হৈছে ডাঙৰ ভগৱান অৰ্থাৎ সচিদানন্দ ঘন ব্ৰহ্ম। যেনেকৈ বেদটো বিধান হয় প্ৰভুৰ আৰু ব্ৰহ্ম পৰমাত্মা হয়। যদি কোনো ৰজাৰ অৰ্থ সংবিধানে কয় কোনো প্ৰকৰণৰ ভিতৰত, তেতিয়া তেওঁৰ জ্ঞান নাই, তেওঁ একেবাৰে মূৰ্খ হয়।
ৰজাটো এজন প্ৰবন্ধক হয়, মেনেজমেণ্ট কৰা ব্যক্তি, কণ্ট্ৰলাৰ হয়। বেদ সংবিধান এওঁৰ আইন হয়। ইয়াত আইন লিখা আছে, কোনোৱে এনেকুৱা ভুল কৰিলে এনেকুৱা শাস্তি হ'ব, এনেকুৱা কৰিলে তেনেকুৱা শাস্তি হ'ব। এনেকৈ ব্ৰহ্মটো প্ৰভু হয় আৰু বেদ তেওঁৰ বিধান হয়। গতিকে ইয়াত তেওঁ অৰ্থ ভুল কৰি দিলে। ব্ৰহ্মণে মুখেৰ অৰ্থ হৈছে সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী। মুখে মানে তেওঁৰ মুখেৰে কোৱা বচন। সেই কবিৰ বাণীত এই সূক্ষ্ম বেদত বহুত বিস্তাৰভাৱে লিখা আছে। আৰু এই জ্ঞানক 4 নং অধ্যায়ৰ 34 নম্বৰ শ্লোকত কৈছে যে যি তত্ত্বজ্ঞান আছে তুমি সেয়া তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ বুজি লোৱা। ইয়াৰে সিদ্ধ হয় যে গীতা জ্ঞানদাতাও সেই সূক্ষ্ম বেদৰ সৈতে পৰিচিত নহয়। গতিকে ইয়াৰে এয়াও সিদ্ধ হ'ল যে সূক্ষ্ম বেদৰ জ্ঞান এই শ্ৰীমদ ভাগৱত গীতাত নাই। এনেকৈ পবিত্ৰ 4 বেদৰ বক্তাক ব্ৰহ্ম বুলি কোৱা হয়। ব্ৰহ্ম তেৱেই জ্যোতি নিৰঞ্জন, যিয়ে গীতা ক'লে শ্ৰীকৃষ্ণজীত প্ৰৱেশ কৰি। এনেকুৱাই এওঁ বেদক পৰমাত্মাৰ দয়াৰে একেবাৰে বাহিৰলৈ উলিয়াইছিলে আৰু এইখিনিক স্বয়ং পঢ়িলে আৰু স্বয়ং পঢ়ি এয়া অন্য ঋষিসকলৰ ভিতৰত প্ৰৱেশ কৰি তেওঁ এই জ্ঞানসমূহ ক'লে। আৰু ব্ৰহ্মাজীক 4 বেদ এজ ইট ইজ লিখিতভাৱে লিখিত ৰূপত দিয়া হৈছিলে। তেন্তে পুণ্যাত্মাসকল, ইয়াত এনেকুৱা বহুতো ধাৰণা আছে কিয়নো আমি আধ্যাত্মিক জ্ঞানেৰে অপৰিচিত আৰু যিটো কাৰণত আমি এই কথাবোৰক স্বীকাৰ কৰিবলৈ প্ৰস্তুত নহওঁ। মাইণ্ডলেছ মেন যি আছিল, মহৰ্ষি কোৱা হৈছিল, যাৰ কোনো জ্ঞানেই নাছিলে। তেওঁ কয় যে সৃষ্টিৰ আৰম্ভণিতে কাগজ ক'ৰ পৰা আহিল, লিখি কেনে কৈ দিলে। মানুহ ক'ৰ পৰা আহিল আৰম্ভণিতে। কয় যে ব্যক্তিসকলকতো ভগৱানে উৎপন্ন কৰিলে, কাগজ উৎপন্ন কৰিছে ভগৱানে, কি কথা কোৱা। এনেকুৱা অৰ্থহীন কথাত জীৱসমূহক বিমুখ কৰি ৰাখিছে। তেন্তে এই প্ৰকাৰে আমি আধ্যাত্মিক জ্ঞানক বুজিবলৈ এই যি টি কৰা এৰিব লাগিব। আমাৰ মনত এয়া ভাৱনা আহিব লাগিব যে ভগৱানে যি বিচাৰে সেয়াই কৰিব পাৰে। এক বচনেৰে গোটেই ব্ৰহ্মাণ্ডৰ ৰচনা কৰিব পাৰে। 1 ছেকেণ্ডৰ ভিতৰত সকলো বিনাশ কৰি এই সকলোবোৰ নিৰ্ণয় কৰি ৰাখিব পাৰে। আৰু দ্বিতীয় ছেকেণ্ডতেই এজ ইট ইজ কৰিব পাৰে। আপুনি যেনেকৈ বহি আছে, এজ ইট ইজ ইয়াৰ পৰাই আৰম্ভ কৰিব পাৰে আপোনাৰ জীৱনক। এওঁৰ নাম সমৰ্থ শক্তি পৰমাত্মা কবীৰ দেৱ। मौला थल से जल करे और जल से थल कर देत, हे साहेब तेरी साहेबियम श्याम को हुक सवेत। পৰমাত্মাই সকলো কৰিব পাৰে। যেতিয়ালৈকে আপোনাৰ মনত এই খেলিমেলি ভৰি আছে, দুষ্টামি ভৰি আছে, এনেকুৱা হ'ব নোৱাৰে, তেনেকুৱা হ'ব নোৱাৰে, তেন্তে আপুনি এই আধ্যাত্মিক জ্ঞানক বুজিব নোৱাৰে। পিছত আপোনাৰ প্ৰচেষ্টা ব্যৰ্থ হ'ব। পুণ্যাত্মাসকল, শ্ৰদ্ধালুসকলৰ শ্ৰদ্ধা ব্লাইণ্ড হয়। তেওঁলোকে ব্লাইণ্ড ফেইথ কৰে আৰু এনেকুৱাই কৰিব লাগে। কিন্তু সেই শ্ৰদ্ধালুৰ শ্ৰদ্ধাক, সেই স্বভাৱক যি এজন শ্ৰদ্ধালুৰ ভিতৰত থাকে, যিয়ে ব্লাইণ্ড ফেইথ কৰে নিজৰ গুৰুৰ ওপৰত, ঋষিৰ ওপৰত, যি এয়া কয় টিচাৰসকল, যি টিচাৰসকল আধ্যাত্মিক শিক্ষক। আৰু এওঁলোকে শ্ৰদ্ধালুসকলে এই অজ্ঞানীসকলক মহৰ্ষি, মণ্ডলেশ্বৰ আৰু পৰম ধনী মানি লৈছে, সদগুৰু মানি তেওঁলোকৰ ওপৰত বিশ্বাস কৰিছে। এওঁলোকে যি বচন কৈছে সেয়া শিৰোধাৰ্য কৰি লৈছে। এওঁলোকে দুৰ্ব্যৱহাৰ কৰিছে। তেওঁলোকে আমাক মূৰ্খ বনাই ৰাখিছে। তেওঁলোকৰ নিজৰেই জ্ঞান নাই। শ্ৰদ্ধালুসকল তেওঁলোকৰ পিছত লাগি আছে।